বাংলাদেশ আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। বাংলাদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটে অভিযান চলাই ত্ৰিপুৰা আৰু বাংলাদেশ সীমান্ত অঞ্চলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। সীমান্তৰ হাবিগঞ্জৰ সাতচৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে এই অস্ত্ৰ ভাণ্ডাৰ। দীৰ্ঘদিনে আলফা NLFT বিদ্ৰোহীৰ ঘাটি আছিল অঞ্চলটোত। জব্দকৃত অস্ত্ৰ শস্ত্ৰবোৰ আলফাৰ বুলি সন্দেহ কৰিছে বাংলাদেশ আৰক্ষীয়ে। আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ অভিযানত গ্ৰেপ্তাৰ অমিত নামৰ এজন বিদ্ৰোহী সদস্য। বাংলাদেশ আৰক্ষীৰ লগতে দেশখনৰ নিৰাপত্তা বাহিনী BGB আৰু ৰেবৰ অভিযানত উদ্ধাৰ 15টাকৈ মৰ্টাৰ শেল আৰু 6 বাকচ গুলি। আৰু বিপুল পৰিমাণে অস্ত্ৰ গোলা বাৰুদ থাকার কথা স্বীকার করে এবং সেই অস্ত্র গোলা বারুদের অবস্থান এই আপনাদের উপজেলার সাতসরি পার্কে বলে জানায়। ডাঠ হাবিত অভিযান চলোৱা দলে মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে বিস্ফোৰক ভৰ্তি এটা ড্ৰাম। ড্ৰামটোৰ ভিতৰত আছিল ৰকেট প্ৰপেল গ্ৰেনেড, বুষ্টাৰ গ্ৰেনেড আৰু মেচিন গানৰ গুলী। আনহাতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী অমিতৰ পৰা উদ্ধাৰ কৰে পিষ্টলসহ কেইবা ৰাউণ্ড গুলী। ভাৰতৰ বিদ্ৰোহী সংগঠনে সাতচৰী ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰ ভাণ্ডাৰ ৰখাৰ বিষয়টো স্বীকাৰ কৰে জালত পৰা বিদ্ৰোহী সদস্যজনে। ইয়াৰ পূৰ্বে বিগত আগষ্টতো হাবিগঞ্জৰ পৰা বাংলাদেশ আৰক্ষী সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটে উদ্ধাৰ কৰিছিল 9টা একনলীযুক্ত বন্দুক, 3টা পিষ্টল আৰু 19 ৰাউণ্ড গুলী। বাংলাদেশ আৰক্ষীৰ এই অভিযানে নিদ্ৰা হৰণ কৰিছে বিদ্ৰোহী সংগঠনৰ। ঢাকাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।